আনন্দৰ কথা কাৰণ কৰম হৈছে আমাৰ মানে আদিবাসী চাহ জনগোষ্ঠীৰ এটা উৎসৱ আৰু এই কৃষিভিত্তিক আমাৰ উৎসৱ আমি আৰু এইটোৱে এটা আমাৰ উৎসৱ যে যাত আমাৰ গোটেই জাতি ধৰ্ম নিৰ্বিশেষে চবকে আমি এনাজৰি বান্ধি ৰাখিছে আৰু আমি খুবেই ইয়াত আনন্দ কৰোঁ আৰু আপুনি জানেই যে ঢোলটো বাজিলে আমাৰ নিজেই মানে আমাৰ গা নাচো লাগে আৰু মই সকলো সিংহাবাসী ৰাইজক মই আমন্ত্ৰণ কৰিছোঁ। আজি গধূলি আমাৰ আখৰা আছে, আমাৰ কৰম পূজা, চবেই ইয়াত আহক, সহযোগ কৰক আৰু মিলা প্ৰীতিৰে এই আমাৰ পূজাটো সফলভাৱে ৰূপায়ণ কৰে। ইমানেই ক'লোঁ, ধন্যবাদ। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ চলিহানগৰ খেলপথাৰত। আৰু চলিহানগৰ খেলপথাৰত আমি জানিবলৈ পাইছিলোঁ তিনিচুকীয়া কৰমত ত্ৰয়োদশ বাৰ্ষিক উদযাপন কৰিব লৈছে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। গতিকে তাতে উপস্থিত প্ৰথম কাৰ্যসূচী তেখেতসকলৰ পতাকা উত্তোলন স্মৃতিপন ইতিমধ্যে হৈ গৈছে। তাৰে কিছু দৃশ্য আপোনাক দেখাৰ যত্ন কৰিম। আৰু যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি আমাক সুধিছে যে আপোনালোকে নিশ্চয় জানে যে তিনিচুকীয়াৰ আচলতে এই চলিহানগৰ খেলপথাৰটো বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনভূমি হয়। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিবোৰ সাংস্কৃতিক যিখিনি ধৰি লওক দিশ আছে ইয়াত তেওঁলোকে উপস্থাপন কৰে। ইয়াত আমি বিহু আচলতে আয়োজন কৰোঁ, প্ৰত্যেক বছৰে কৰম সন্মিলন ইয়াত আয়োজন কৰোঁ। লগতে আমি ইয়াত আচলতে যিবোৰ বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকৰো বিভিন্ন যিখিনি ধৰি লওক সাংস্কৃতিক যিখিনি ধৰ্মীয় অনুষ্ঠান আছে, অন্যান্য বিভিন্ন যিবোৰ কাৰ্যসূচী আচলতে ইয়াত আয়োজন কৰা হয়। আচলতে তিনিচুকীয়াবাসীৰ কাৰণে এইটো এটা এই চলিহানগৰ খেলপথাৰটো সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এটা মঞ্চ আৰু মিলনভূমি আচলতে এইটো। গতিকে আমি প্ৰত্যেক বছৰে অৰ্থাৎ 2012 চনতে আমি এইটো আয়োজন কৰিছিলোঁ কৰম সন্মিলন, তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনখনি। আৰু পৰ্যায়ক্ৰমে আমি আজি 2024 চনত 13 সংখ্যক আজি কৰম সন্মিলন, তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন ইয়াত আয়োজন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটোত আমি প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন হৈছে, স্মৃতি তৰ্পণ হৈছে, বৃক্ষৰোপণ কাৰ্যসূচী আছে, লগতে আৰু অন্যান্য যিবোৰ সাংস্কৃতিক যিবোৰ কাৰ্যসূচী আছে, একক গীত প্ৰতিযোগিতা আছে, আপোনাৰ লগতে আকস্মিক বক্তৃতা আছে, বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, দলীয় নৃত্য প্ৰতিযোগিতা আছে। আৰু সকলো জাতি জনগোষ্ঠীৰ যিসকল ব্যক্তি আছে সকলোকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। বিভিন্ন ছাত্ৰ সংগঠন আছে, মৰাণ, মটক, আছু, লগতে টাই আহোম, সকলোকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। সকলো জাতি জনগোষ্ঠীৰ ব্যক্তিক আমি আচলতে ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আমি আচলতে ইয়াত এই কৰম সন্মিলনখনৰ জৰিয়তে আমি আচলতে এইটো কথা বাৰ্তা আচলতে দিব বিচাৰিছোঁ যে আমি আচলতে অসমত বিভিন্ন জাতি জনগোষ্ঠী আছোঁ যদিও আমি সমগ্ৰ জাতি জনগোষ্ঠীৰ ভিতৰত একত্ৰিতভাৱে কেনেকৈ অসমীয়া জাতি হিচাপে আমি আচলতে ইয়াত এখন মঞ্চত আমি থাকিব পাৰোঁ, এখন মঞ্চত আমি একেলগে জীয়াই থাকিব পাৰোঁ, আৰু অসমৰ কাৰণে আচলতে আমি সাংস্কৃতিক ভঁৰালখন কেনেকৈ আমি চহকী কৰিব পাৰোঁ এই কথাটো আচলতে ইয়াত উপস্থাপন জৰিয়তে আমি সকলো ৰাইজক সমন্বয়ৰ খাতিৰত আচলতে এই মঞ্চখন আচলতে গঠন কৰা হৈছে। যি কি নহওক, আমি সকলোকে অনুৰোধ জনাইছোঁ, আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে হৈছে আৰু অহাকালি আমাৰ কাৰ্যসূচী আছে। আমি সকলো শুভাকাংক্ষী ৰাইজ, কৰম প্ৰেমী ৰাইজ, সংস্কৃতিপ্ৰেমী ৰাইজক আমি 2টা দিনৰ কাৰ্যসূচীত সহযোগ আগবঢ়াই আমাৰ যি কৰম সন্মিলন আছে, তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন 2024 সফল ৰূপায়ণ কৰিবৰ কাৰণে তেওঁলোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু বিশেষভাৱে সাংস্কৃতিক সন্ধিয়াৰ দিনা আমি শিল্পী আমি মাতিছোঁ পম্পী পুৰবী ডাঙৰীয়ানী আৰু জ্যোতিকা বৰুৱা, লগতে আপোনাৰ অমৃত তাঁতী ডাঙৰীয়াক। গতিকে আমি নিশ্চয় আমাৰ সাংস্কৃতিক যি সন্ধিয়া হ'ব নিশ্চয় আৱেগধনীয়া হ'ব। আৰু যিসকল ইয়াত শ্ৰোতা ইয়াত আহিব, যিসকল ধৰি লওক দৰ্শক আহিব, সকলো ভাষাৰ গান তেওঁলোকে বা সকলো মানে গীত তেওঁলোকে পৰিৱেশন কৰিব আৰু শ্ৰোতাই উপভোগ কৰিবলৈ পাব। আজি আচলতে আমাৰ এই তিনিচুকীয়া কেন্দ্ৰীয় কৰমটোৰ মূল উদ্দেশ্য হৈছে সমন্বয়। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তাবাহক হিচাপে আচলতে এই মঞ্চখন আমি ভাবিছোঁ। গতিকে সাংস্কৃতিক শোভাযাত্ৰা, বাৰেবৰণীয়া যিটো সাংস্কৃতিক শোভাযাত্ৰা, সেই সাংস্কৃতিক শোভাযাত্ৰাটো আচলতে আমি বিভিন্ন জাতি জনগোষ্ঠী যিসকল আছে, পৰম্পৰাগত পৌৰাণিক যিসকল ধৰি লওক তেওঁলোকৰ ট্ৰেডিশ্যনেল যিখিনি আছে মানে ধৰি লওক সম্বল আছে নিজৰ জাতি জনগোষ্ঠীৰ, সকলোখিনি তেওঁলোকক আমি প্ৰদৰ্শন কৰিবলৈ কাৰণে তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু এইটো কাৰণে আমি আচলতে বিশেষ কথা হ'ল যে আজি আপোনালোকে দেখিব যে এই আধুনিকতাৰ যুগত আমাৰ যি আচলতে পৰম্পৰা আছে সেই পৰম্পৰাবোৰ আচলতে কিন্তু একেবাৰে নাইকিয়া হৈ গৈছে। গতিকে আমি এই কৰম সন্মিলনখনৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ ধৰি লওক পৰম্পৰাগত সম্বল আছে সেই সম্বলসমূহ কেনেকৈ আচলতে ভৱিষ্যত প্ৰজন্ম যাতে ধৰি ৰাখিব পাৰে তাৰ প্ৰতি দৃষ্টি থৈ আমি সাংস্কৃতিক যিটো বাৰেবৰণীয়া শোভাযাত্ৰা আছে আমি সকলোকে আৰু সকলো জাতি জনগোষ্ঠীক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমি আশাবাদী তেওঁলোকে নিশ্চয় আহিব। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আমাৰ যি চাহ জনগোষ্ঠী জাতীয় সন্মিলন তিনিচুকীয়া জিলা সম্পাদক ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিব যত্ন কৰিম। ইয়াৰ পৰা কি বাৰ্তা দিব বিচাৰিব? সৰ্বপ্ৰথমতে তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন উদযাপন সমিতিৰ তৰফৰ পৰা
কৰম পৰৱৰ সকলো জাতি জনগোষ্ঠীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে কেইদিন প্ৰচণ্ড গৰম আছিলে আৰু যোৱাকালিৰ পৰা ইতিমধ্যে বতৰ কিছু সুন্দৰ এটা পৰিৱেশ আহিছে। অসমবাসী ৰাইজে হাহাকাৰ পৰিস্থিতি হ'বলগীয়া হৈছিলে, বতৰৰ প্ৰতিকূল প্ৰচণ্ড গৰম পৰিছিলে গোটেই ৰাজ্যত। গতিকে প্ৰকৃতিৰ যি নিয়ম, প্ৰকৃতিক সঁচাকৈ ধন্যবাদ দিব লাগিব। ভগৱান যি আছে সেই কথা আমি সঁচাকৈ স্বীকাৰ কৰিব লাগিব। গতিকে তেনে সুন্দৰ এটা পৰিৱেশৰ মাজত তিনিচুকীয়া কেন্দ্ৰীয় কৰ্ম সন্মিলন আজি আৰু অহা কাইলৈ 26 আৰু 27 ছেপ্টেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। গতিকে আজি ইতিমধ্যে ফ্লেগ পতাকা উত্তোলনৰ স্মৃতি অনুষ্ঠানটো হৈ গ'ল আৰু কিছু সময়ৰ পিছতে সাহিত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু আবেলি সময়তে ইয়াত গুহিজান ঘাটৰ পৰা আমাৰ বালি উঠোৱা পৰ্ব সমাপন কৰি 5 দিন কৰমতীসকলে কৰম যাৱা জাগৰণ নৃত্য তেওঁলোকে জগাই আছে যাৱা। আৰু সন্ধিয়া তেওঁলোকে 6 বজাৰ লগে লগে ইয়াত কৰমতীসকলে যাৱাসহ কৰম দেৱতাৰ ডাল ইয়াত আনি স্থাপন কৰা হ'ব। আৰু পুৰোহিত কৰিবৰ কাৰণে আমি ৰাজেশ কিষাণ ডাঙৰীক নিমন্ত্ৰণ কৰিছোঁ এই কৰম পূজাৰ কাহিনী কথন ক'বৰ বাবে। তেখেত আহিব আমাৰ মাজতে। আৰু লগতে সাংস্কৃতিক আজি সন্ধিয়া যি আখৰা উদ্বোধন কৰিবলৈ অসম তথা ভাৰত চৰকাৰৰ পদ্মশ্ৰী প্ৰাপ্ত সন্মানীয় দলাল মন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰি তেখেত অহাৰ কথা ইতিমধ্যে অৱগত কৰিছে। আৰু আজি গোটেই নিশা জুৰি কৰম জাগৰণ আখৰা চলি থাকিব। গতিকে সকলো তিনিচুকীয়াবাসীৰ লগতে তিনিচুকীয়াৰ আশে পাশে থকা চহৰ গাঁও সকলো সাংস্কৃতিকপ্ৰেমী ৰাইজক এই অনুষ্ঠানত জাতীয় সাজপাৰ পৰিধান কৰি আখৰাত অংশগ্ৰহণ কৰিবৰ বাবে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু এই নৃত্য গোটেই ৰাতি চলি থাকিব। পুৱা 5 বজাৰ লগে লগে বিসৰ্জন হ'ব। আৰু অহা কাইলৈ সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে তিনিচুকীয়াবাসীৰ বিভিন্ন দল সংগঠন যি আছে, সামাজিক অনুষ্ঠানবিলাক আছে, তেখেতসকলকো নিমন্ত্ৰণ কৰা হৈছে, তেওঁলোকে আহিব। লগতে আমাৰ চাহ জনগোষ্ঠী সমাজৰ জাতীয় মহাসভাৰ অন্তৰ্ভুক্ত থকা সামাজিক সংগঠনবিলাক যিবিলাক আছে তেখেতসকলকো নিমন্ত্ৰণ কৰা হৈছে। এতিয়া অহা কাইলৈ এটা আটক ধুনীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব। গতিকে সকলো ৰাইজকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণৰ কামনা কৰিছোঁ। আৰু তাৰপিছতে দিনৰ ভাগত দলীয় ঝুমৰ নৃত্য, দমকল নৃত্য প্ৰতিযোগিতা হ'ব। আৰু সাংস্কৃতিক অনুষ্ঠানৰ পিছতে মুকলি বঁটা বিতৰণ সভাৰ বাবে তিনিচুকীয়াৰ জিলাখনত থকা আমাৰ দল সংগঠনৰ সহযোগিতাত আমি মুকলি সভাখন সফলভাৱে ৰূপায়ণ কৰিবলৈ তেওঁলোকক নিমন্ত্ৰণ কৰাইছোঁ। আৰু তাৰপিছতে সাংস্কৃতিক সন্ধিয়া বিশেষ আকৰ্ষণ আমি অসমৰ কেইবাজনো জনপ্ৰিয় শিল্পীক নিমন্ত্ৰণ কৰাইছোঁ। অমিত তাঁতীসহ কেইবাগৰাকী শিল্পী ইয়াতে আহিব। গতিকে সকলো ৰাইজকে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবৰ কাৰণে আমি অভ্যৰ্থনা সমিতিৰ হৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু আশা কৰিছোঁ এই যি কৰম অভ্যৰ্থনা সমিতিখন আছে খুব সুন্দৰভাৱে অনুষ্ঠানখিনি আগবঢ়াই লৈ গৈছে। গতিকে এই অভ্যৰ্থনা সমিতিখনকো আন্তৰিক ধন্যবাদ জনাইছোঁ। সকলোৱে আহক আৰু সুন্দৰকৈ উদযাপন কৰক বুলি কামনা কৰিছে। বৰ বিশেষ নকওঁ, যিসকলে চাইছে সকলোৱে আহি উপস্থিত হ'ব তাৰে কামনা কৰি মই বিদায় লৈছোঁ। ধন্যবাদ।